everyone, আজি second day to start কৰিছো এতিয়া ৰাতিপুৱা হৈছে 6টা আৰু বাহিৰত আন্ধাৰ হৈ আছে এতিয়াও আৰু আমি ৰাতিপুৱা ওলাইছো এতিয়া কাৰণ 6:30 বেলা বাস এৰিব ইয়াৰ পৰা যাব এটা বেলেগ এটা ডেষ্টিনেশ্যন তাকে তাৰ পিছত আমি ইভিনিং টাইমত মানে ঘৰ পাই যামগে আৰু বেলজিয়াম পাই যামগে তাকে যেতে আমি ৰেডি সেডি হগলো এতিয়া আৰু ৰুমটো জানেনে ইমান অকপাৰি নহয় ৰব পটা এন্ট্ৰি কৰিলো এই ৰুমটো চাও উপৰত বাংপেড আছে বুলিহে মানে তিনটা মানুহ বা আমাৰ হোল আছিল থাকিলে চাৰিটা মানুহ হৈ যাব মানে হাৰ্ডলি 10 স্কয়াৰ ফিটও নহয় নেকি ৰুমটো এটোটা বাথৰুম এটা আছে কমানি আৰু কিন্তু এনে চাবলৈ গলেতো অকল ৰাতিটো শুৱাহে কিন্তু শুবলেতো এনাফ এখন বিগ বেড দিছে য'ত তিনটা মানুহ আৰামছে হ'ব পাৰে আৰু ওপৰতো বাংপেডটো আছেই সেইকাৰণে ঠিকই আছে বাৰু ইয়াতে এখন ডেস্ক আছে আৰু আৰু আমি বস্তু বাহানি বান্ধি ৰেডি হৈ গ'ল আৰু এয়া কালি আমাৰ লগত আছিল যে ছয়জনী তা বাৰ্থডে আছিল কেনে কিছুমান কেক কালি আমি খাবই নোৱাৰিলো ইমান বেছি টায়াৰ্ড হৈ গলো যে সেইকাৰণে আজি এতিয়াও আছে এতিয়া খাব লাগিব আৰু আজি হৈছে ফ্ৰান্সত আমাৰ দ্বিতীয়টো দিন আৰু আজি এয়া ৰাতিপুৱা 6টা সময় দেখিছেনে এতিয়া পোহৰ হোৱাই নাই পুৰা ষ্ট্ৰীট লাইট জ্বলি আছে আৰু আমি যিমান আছিল যে বাছত মানুহ সেই সকলো মানুহখিনি ৰেডি হৈ আহিলো তলত কাৰণ 6:30 বজাত বাস এৰাৰ কথা ইয়াৰ পৰা আৰু আজি আমি যাম এটা বেলেগ এটা ঠাই চাবলৈ বেলেগ এটা মানে পইণ্ট চাবৰ কাৰণে বুলি ক'ব লাগিব আৰু যাওতে আমাৰ সময় লাগিছিল প্ৰায় 3.5 ঘণ্টা মান ৰাস্তাত বতৰ ইমান বেয়া কৰিছিল মোৰটো মানে চিন্তা হৈ গৈছিল যে আমি গৈ আছো বতৰটো বেয়া হলে মানে আসলতে বৰষুণো হৈছিল ৰাস্তাতে বৰষুণ সৰকন হৈ থাকিলে ভাল নালাগে কাৰণে আৰু ইয়া দেখিছেনে ৰাস্তাত খেতি কৰিব লৈছে নে খেতি উঠাব লৈছে বুজি নাপালো কিন্তু আৰু ইয়া গৈ পালগৈ আমি আমাৰ ডেষ্টিনেশ্যন আৰু এইৰা দূৰত দেখিছেনে কিবা এটা আছে হেতুকে চাবলে বুলি আমি গৈ আছো এতিয়া বাছত এতিয়া বহুত দূৰত আছে মানে আমাৰ পইণ্টটো আৰু ইয়াত গৈ পাওঁতে জানেনে বতৰটো ইমান বেছি ধুনীয়া কৰিলে নহয় বিৰাট বেছি ভাল লাগিলে আৰু বাছত পৰা নামিলো আমি পাৰ্কিংত আমাক নমাই দিলে তাৰ পিছত তাৰ পৰা মানে ফ্ৰী শাটল আছিল কমসে কম 5 পৰা 6 কিলোমিটাৰ মান হ'ব ফাইনালি আজি আমাৰ ডেষ্টিনেশ্যন পাই গলোহি আৰু এয়া হৈছে মন্ট মিশেল এটা কেসেল বুলি ক'ব পাৰে এটা ফৰ্ট বুলি ক'ব পাৰে আৰু আছে ক'ত জানেনে একদম সাগৰৰ মাজত এখন হৈছে সাগৰ আৰু আচৰিত কথা কি জানেনে ৰাতি হোৱাৰ লগে লগে মানে এই কেসেল টু ফৰ্টত মানে ইয়াত যাবলৈ ৰাস্তা বন্ধ হৈ যায় এতিয়া যেটো ৰাস্তাটো দেখি আছে নহয় আপোনালোকে সেই ৰাস্তাটো মানে গোটেই পানীৰে ঢাক খাই যায় ইফালে দেখিছে যিবোৰ গোটেইখিনি পানীৰে ঢাক খাই যায় ইমানে মানে ডাঙৰ হাই টাইড আহে জোৱাৰ ভাটা আহে এইবোৰ দেখিছেনে এতিয়া যে বালি ওলাই আছে সেইবোৰ এৰিয়ে গোটেইখিনি মানে ঢাক খাই যায় ইন্টাৰেষ্টিং নহয়নে ৰাতি আৰু ৰাতিপুৱা হোৱাৰ লগে লগে আকৌ এই সকলোবোৰ ওলাই যায় আৰু এনেকে বাছও চলে আৰু তালৈকে মানে আমি এতিয়া যাব লাগিব বহুত ইন্টাৰেষ্টিং নহয়নে আৰু এইটো কেসেলটো আপোনালোকে বাৰু এনে ক'বাত দেখা লাগিছেনে এইটো আচলতে এই যে ডিজনিত যে এনেকে যে টিংকে যে এটা যায় যে আৰম্ভণি যে ষ্টাৰ এটা সেই ষ্টাৰটো মানে সেই কেসেলটো ৰেপ্লিকা বুলি কয় মানে এটা এইটো আৰ্হিতে বনোৱা বুলি কয় আৰু হেটাকে আজি ইয়াতে চাব আহিছো আমি এতিয়া ৰাতিপুৱা সময় আছে 9:30 আমি প্ৰথমতে আহিলো বাছত ইয়াত নামিলো তাৰ পিছতে ইয়ালৈকে বাছবোৰ আহিব নিদিয়ে মানুহক পাৰ্কিং জেগাতে থৈ আহিব লাগে আৰু তাৰ পিছতে ইয়াতে আমাক শাটল বাছত লৈ আহি নামাই দিলে তাৰ পিছতে এতিয়া এডোখৰ আমি খোজকাঢ়ি যাৰ যিফালে মন যায় আৰু চাব পাৰে ইয়াত আমাক 3 পৰা 4 ঘণ্টা মান সময় দিছে তাকে অলপমান আমাৰ প্ৰথমতে ফটো সেশনছ চলি আছে তাৰ পিছতে আৰু আমি গৈ থাকিম আৰু লাহে লাহে ভিতৰত চাবলৈ কিনো আছে এই যে আজি আমি চাবলৈ আহিছো মন্ট মিশেল এই ঠাইডোখৰ জানেনে পেৰিছক বাদ দি পেৰিছৰ মানে বাহিৰত থকা মোষ্ট ভিজিটেড এটা জেগা হয় টুৰিষ্ট স্পট হয় আৰু ইয়াত এবছৰত মোৰ দেন 3 মিলিয়ন মানুহ আহে চাবৰ কাৰণে আৰু আজিও আমি আহিছো তেওঁলোকৰ মাজৰে এটা নম্বৰ হৈ চাবৰ কাৰণে এই এটা ধুনীয়া ঠাই আৰু ইন্টাৰেষ্টিং কথা কি জানেনে এই জেগাডোখৰ বনাবৰ কাৰণে প্ৰায় 1300 বছৰ লাগিছিল বিশ্বাস কৰক 1300 বছৰ মানে 700 চন মানতে আৰম্ভ কৰা বনাবলৈ আৰু শেষ কেতিয়া কৰিছিল জানেনে 966 চনত ফ্ৰান্সৰ একেবাৰে উত্তৰ আৰু দক্ষিণ কোষ্ট লাইনত মানে সাগৰৰ তীৰত থকা এই ঠাইডোখৰ
কিমান ডাঙৰ বুলি ভাবিছে আপোনালোকে অকল 7 হেক্টৰ একেবাৰে সৰু আৰু কি আচৰিত জানেনে 2019 চনৰ সেন্সাস মতে ইয়াত বোলে থকা মানুহৰ সংখ্যা অকল 29 জন ফ্ৰান্সৰ ৰজা লুইস 11ই 1433 চনত এই জায়গাডোখৰক এখন কাৰাগাৰলৈ ৰূপান্তৰ কৰিছিল নিৰ্মাণটো বাৰু আগতে কৰা হৈ গ'ল কিন্তু তাৰ পাছত 1979 চনত ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ সাইটত এই জায়গাডোখৰে নিজৰ নামটো অন্তৰ্ভুক্ত কৰি লয় আৰু তেতিয়াৰ পৰা এই ঠাইডোখৰ হৈছে ৱৰ্ল্ডৰ অন্যতম এটা মোষ্ট ভিজিটেড প্লেস হয় তেন্তে বলক আমি ভিতৰলৈ গৈ থাকো আৰু কি দেখা পাওঁ আপোনালোকক দেখাই গৈ থাকিম
ভিতৰৰ সকলোখিনি চাই এতিয়া আমি বাহিৰলৈ বুলি ওলাই আহিছোঁ ভিতৰত অকল আমাৰ চাবলৈ এটা মিউজিয়ামহে বাকী থাকিলে হাতত এতিয়া আমাৰ ইমান সময়ো নাই আৰু মিউজিয়াম চাবলৈ ইমান ইণ্টাৰেষ্টটো নাই আমাৰ সেইকাৰণে আমি এতিয়া বাহিৰলৈ ওলাই আহিলোঁ আৰু ভিতৰত দেখিলে নহয় আপোনালোকে যে অকল হোটেলছ আছিলে ৰেষ্টুৰেণ্টছ আছিলে দোকান আছিলে তেনেকুৱা ধৰণৰ চাৰ্চ এটা আছিলে সৰু চাই আৰু কিন্তু ভিতৰত থাকিলে গম পোৱা নাযায় কেনেকুৱা কি হয় সেইকাৰণে বাহিৰলৈ আহিলোঁ আমি বাহিৰত যেবোৰ দেখিছিলে আপোনালোকে চেণ্ড হয় এইখিনি বালি দিনত এইখিনি বালি পৰি যায় ৰাতি হ'লে গোটেইখিনি পানীৰে ঢাক খাই যায় বুলি কৈছিলোঁ মই আগতে আৰু সেই তাৰ পৰা আহিলোঁ আমি দূৰৰ পৰা বোলো ভিউটো এনজয় কৰোঁ আৰু লগতে অলপমান ফটো সেশনো কৰোঁ আজি ট্ৰিপটো শেষ হ'ল আমাৰ এতিয়া 12টা বাজিছে আমি আকৌ আহিছোঁ শাটল বাছ ল'বৰ কাৰণে শাটল বাছ লৈ আমি তাৰপিছত আকৌ যাম আমাৰ য'ত বাছখন পাৰ্কিং কৰি থৈছে পাৰ্কিং প্লেছত আৰু বতৰটো আকৌ ডাৱৰীয়া কৰি দিলে কিন্তু মাজতে ভাল কৰিছে ৰ'দ দিছিলে সেইকাৰণে ভাল লাগিলে আমি ভিতৰলৈ গ'লোঁ চালোঁ বহুত পুৰণা হেৰি হয় তেনেকৈ একো নাই বাৰু ওপৰ মিউজিয়াম এটা আছিলে কিন্তু সময় নহ'ব বুলি আমি নগ'লোঁ আৰু ইফালে ইফালে ফুৰিলোঁ ভিউবোৰ চালোঁ কিন্তু ভাল লাগিলে এতিয়া তাকে আমি গৈ আছোঁ আৰু ঘৰলৈ ধুনীয়া ধুনীয়া কিছুমান সময় মনত লৈ এটা বহুত ধুনীয়া আশা পূৰণ হ'ল তাকে গৈ আছোঁ আমি শাটল বাছত বহি লৈ আমাৰ আকৌ উভতনি যাত্ৰা আৰম্ভ হ'ল এতিয়া আমি গৈ আছোঁ পাৰ্কিঙৰ ফালে আৰু পাৰ্কিঙত আমাৰ বাছখন ৰৈ আছে তাতে গোটেইখিনি মানুহ অহাৰ পাছত আমাৰ যাত্ৰা আৰম্ভ হ'ল এতিয়া বেলজিয়ামৰ ফালে আৰু বতৰটো দেখিছেনে ইমান বেয়া কৰিছে একদম আন্ধাৰ কৰি আছে বৰষুণো দি আছে মাজে মাজে আৰু ইয়া ফ্ৰান্সৰ কিছুমান সৰু সৰু গাঁৱৰ মাজেৰে যিবোৰ যে কাণ্ট্ৰি চাইড বুলি কয় তেনেকুৱা গাঁৱৰ মাজে মাজে আমি গৈ আছোঁ ইমান মৰম লগা ঘৰবোৰ সৰু সৰু কিন্তু ইমান বেছি ধুনীয়া ডিজাইনৰ আৰু আমাৰ ইণ্ডিয়াৰ ঘৰৰ লগত ইয়াৰ ঘৰৰ ডিজাইনবোৰ নিমিলে আপোনালোকেতো দেখি গম পাইছে চাগে কেনেকুৱা আৰু এইটো সময় যে এয়া ফৰগেট মি নট ফুলি থাকে খুব ধুনীয়া লাগে সকলোতে আৰু তাৰপিছতে আমাৰ আৰম্ভ হ'ল এয়া প্ৰথমখন চিনেমা কি গম পাইছেনে বাৰু চক দে ইণ্ডিয়া কেইখনমান চিনেমা মানে আমাৰ বাছত লৈ ফুৰিছিলে ড্ৰাইভাৰজনে তাৰপিছতে আমাক সুধিছিলে যে কোনখন চাবলৈ ইচ্ছা কৰা চবেই তাৰপিছতে আমি প্ৰথমতে এয়া চক দে ইণ্ডিয়াখনৰ চবেই ভোট দিলে আৰু তাৰপিছতে আমি এয়া সোমাইছোঁ প্ৰায় 3 ঘণ্টামানৰ পাছত বেলজিয়াম বৰ্ডাৰ আৰু ইয়াত দেখিছেনে বেলজিয়াম বৰ্ডাৰ সোমোৱাৰ লগে লগে যেন বতৰটো যেন একেবাৰে উলটি গ'ল চাওকচোন ইমান ধুনীয়া কৰিছে নহয় আজি আছিলে বেলজিয়ামত জানেনে 31 ডিগ্ৰী 31 ডিগ্ৰী আছিলে আৰু ফ্ৰান্সত আমি যিটো এৰিয়াত আছিলোঁ সেই এৰিয়াটোত আছিলে 21 ডিগ্ৰী মানে 10 ডিগ্ৰী ডিফাৰেন্স আৰু এইটো এৰিয়াত 1 ঘণ্টামানৰ কাৰণে আমাক নমাই দিছিলে অলপমান ব্ৰেক দিছিলে আমাক তাৰপিছতে তাতে আমি অলপমান নামিলোঁ ইফালে ইফালে ফুৰিলোঁ তাৰপিছতে কিবা কিবি খালোঁ আৰু তাৰপিছত আকৌ এতিয়া গৈ আছোঁ আমাৰ বাছৰ ফালে আৰু তাৰপিছতে এবাৰ নৰখে চিধা গৈ বেলজিয়ামত ৰ'বগে আৰু আৰম্ভ হ'ল আমাৰ দ্বিতীয়খন চিনেমা এইখনতো আপোনালোকে গম পাইছে চাগে কি চিনেমা হয় আৰু এইখন চাই চাই শেষ হয় মানে আমি বেলজিয়ামো পালোগে আৰু এতিয়া সময় 8:30 বাজিলে ৰাতি আৰু আমাক যে যৰ পৰা উঠাইছিলে ৰাতিপুৱা বাছখনে সেই তাতে আহি আমাক নমাই দিলেহি আৰু তাৰপিছত এতিয়া আমি ঘৰলৈ বুলি ট্ৰাম ল'বলৈ বুলি গৈ আছোঁ ষ্টেচন আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ কেনেকুৱা লাগিলে আপোনালোকে ক'বলৈ নাপাহৰিব অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম বাই